হেল্ল' গাইজ, জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা শিক্ষকসকলৰ পদোন্নতি সম্পৰ্কীয় আহিছে এটা খুব গুৰুত্বপূৰ্ণ খবৰ। তো এই খবৰটো আচলতে প্ৰকাশ পাইছে এটা বাতৰি কাকতত। তো তাতে কি লিখা আছে চাই লওক সবিহে। চাব পাৰিছে সুপ্ৰিম কোৰ্টৰ ৰায় টেট উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰিব নোৱাৰিব, নাপাব পদোন্নতিও। 1 ছেপ্টেম্বৰ তাৰিখে ওলাইছে শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা টেটত পৰীক্ষাত উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰা সম্ভৱ নহ'ব। উচ্চতম ন্যায়ালয়ে আজি এই মৰ্মে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়াধীশ দীপঙ্কৰ দত্ত আৰু অগষ্টিন জৰ্জ মাসিক লৈ গঠিত দুজনীয়া এখন খণ্ড বিচাৰপীঠে ৰায় প্ৰদান কৰে। অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা ততোধিক সময় থকা শিক্ষকে চাকৰি বৰ্তাই ৰখাৰ লগতে পদোন্নতি লাভ কৰিবলৈ টেট উত্তীৰ্ণ হ'বই লাগিব। অৱশ্য অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা তাতকৈ কম সময় থকা শিক্ষকৰ ক্ষেত্ৰত এই বাধ্যবাধকতা প্ৰযোজ্য নহ'ব। উল্লেখ্য, তামিলনাডু আৰু মহাৰাষ্ট্ৰসহ একাংশ ৰাজ্যৰ পৰা উচ্চতম ন্যায়ালয়ত টেট সন্দৰ্ভত তৰা গোচৰৰ শুনানিকালত বিচাৰপীঠে এই কথা নিশ্চিত কৰিছে। লক্ষণীয়ভাৱে 2010 চনত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদে NCTEৰ জনোৱা অনুমোদন অনুসৰি প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ত শিক্ষকতা কৰিবলৈ টেট উত্তীৰ্ণ হোৱাটো এক ন্যূনতম আৱশ্যকীয় অৰ্হতাৰূপে নিৰ্ধাৰণ কৰা হৈছে। যিসকল শিক্ষকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনীহা প্ৰকাশ কৰে অথবা পৰীক্ষাত অনুত্তীৰ্ণ হয়, তেওঁলোকে চাকৰিৰ পৰা পদত্যাগ কৰিব পাৰে অথবা বাধ্যতামূলক অৱসৰ ল'ব লাগিব। বিদ্যালয়ত শিক্ষকতা কৰিবলৈ টেট উত্তীৰ্ণ হোৱাটো আগৰে পৰাই বাধ্যতামূলক কৰা সত্ত্বেও একাংশ ৰাজ্যত এই লৈ বাদানুবাদৰ সৃষ্টি হৈছিল। তাৰ মাজতে উচ্চতম ন্যায়ালয়ে আজি এই ৰায়ৰ জৰিয়তে বাদানুবাদৰ অন্ত পেলাই বুলি শিক্ষকসকলৰ এটা সূত্ৰই ব্যক্ত কৰিছে। তো এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষকসকলৰ পদোন্নতি সম্পৰ্কীয়। অৰ্থাৎ অসমতো যিসকল শিক্ষকে ধৰক এটা নিৰ্দিষ্ট দৰমহাত কাম কৰি আছে আৰু তেওঁলোক পদোন্নতিৰ কাৰণে যদি ৰৈ আছে, তো তেওঁলোকৰ এই অৰ্হতা অৰ্থাৎ টেট উত্তীৰ্ণ হ'ব লাগিব, তেতিয়াহে তেওঁলোকে পদোন্নতি বা শিক্ষকসকললৈ পৰিৱৰ্তন হ'ব। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ খবৰ।